কওকচোন কেনেধৰণে আপোনালোকৰ ক্ষতি হৈছে? আমাৰ যোৱাকালি বতাহ ধুমুহাত ডাঙৰকে গছ এজোপা পৰিলে, ওচৰতে আছিলে। ইয়াত তেনেস্থলত ব্ৰইলাৰ ফাৰ্ম হয় আৰু গোসাঁই ঘৰ, ভঁৰাল ঘৰ, গোসাঁনী ঘৰ, চাৰিটাকৈ ঘৰ অনিষ্ট সাধন হৈছে। কিমান মান ফাৰ্মত পোৱালি আছিলে? ফাৰ্মত 1200-1300 পোৱালি আছিলে। ইতিমধ্যে ভঁৰালটো ভাগি পৰিছে, আপোনালোক হয়। গোসাঁই ঘৰো ভাগি পৰিছে। চৰকাৰলৈ কি অনুৰোধ জনাব? চৰকাৰলৈ আমিও আৰ্থিকভাৱে বৰ সচল নহয়, ফাৰ্মখন কৰিয়ে আমি চলি আছিলোঁ। এতিয়াতো ফাৰ্মখনো নাই ধৰি লওক। প্ৰশাসনৰ লগত যোগাযোগ কৰিছে না আপোনালোকৰ ফালৰ পৰা? যিটো আপোনালোকৰ ইতিমধ্যে যথেষ্ট ক্ষতি হৈছে। আমি স্থানীয় আমাৰ পঞ্চায়তৰ মেম্বাৰ আৰু কাউঞ্চিলাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু তেওঁলোকে যোগাযোগ কৰিছে। কওকচোন কেনেধৰণে ক্ষতি হৈছে আপোনালোকৰ? হয়, যোৱা ৰাতি যি বতাহ ধুমুহা আহিছিল, মানে বতাহ ধুমুহাৰ লগে লগে ইমানেই ভয় লাগিছে। তাৰপিছত আহি অলপ সময়ৰ পিছত হুৰ-হাৰ কৰি দেখিছো একদম ধমকে আৱাজ হৈছে, গোটেই মানে ভঁৰালত গছ পৰিছিলে, গোহালিটোত পৰিলে, গোসাঁই ঘৰতো পৰিলে, এইফালে ফাৰ্মত পৰিলে, ফাৰ্মতো পোৱালি আছিলে। পোৱালি আজি 35 নে 36 হৈছে, এনেকুৱা দিন হৈছে। পোৱালি বেছি নাছিলে। গতিকে পোৱালিও যথেষ্টখিনি গছডাল মানে পৰি পোৱালিও মৰিছে। তেনেকুৱা এটা মানে ৰাতিপুৱা শুই উঠি ৰাতিয়ে তেতিয়া কাক ফোন কৰিম, কি কৰিম, মানে ভয়ত আৰু তেনেকুৱা প্ৰশাসনৰ ধৰণৰ। লগত যোগাযোগ কৰিছে না আপোনালোকৰ ফালৰ পৰা? বাওনৰ লগত এতিয়ালৈকে যোগাযোগ আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, মেম্বাৰ তেখেতসকলৰ ফোন কৰি আহিছে, তেখেতে খবৰ ল'বলৈ আহিছে। গতিকে তেওঁলোকে যোগাযোগ কৰিছে বুলি মানে অনুমান গম পাইছো আৰু তেওঁলোকৰ মুখৰ পৰা। চৰকাৰলৈ কি জনাব? যথেষ্ট আপোনালোকৰ ক্ষতি হৈছে। হয়, চৰকাৰক এইটোৱে যি এতিয়া বেলেগতো বিকল্প ব্যৱস্থা নাই, এই দুখনেই কৰি চলি আছিলো। ধৰি লওক, তাকে এতিয়া মানে কিবা সহায় সহযোগ যদি কৰে আনন্দিত হ'ম পৰিয়ালটো। কওকচোন যিহেতু বতাহ ধুমুহাত গোটেই ঘৰখনৰ শেষ হৈ গ'ল, কওকচোন কেনেকে হ'ল? যোৱাকালি যি অকস্মাত ভাৱে বতাহ ধুমুহা আহিছিল, আমাৰ হাতীবন্তীয়া গাঁৱৰ বাকৰিদলনি পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ধনমণি শইকীয়াৰ ঘৰত বিস্তৰ ক্ষতি সাধন কৰিলে। তেখেতৰ ভঁৰাল ঘৰ, গোহালি ঘৰ আৰু ব্ৰইলাৰ ফাৰ্ম, গোসাঁই ঘৰ, 4টাকে ঘৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে। গতিকে আমি ৰাতিপুৱাই আহি ইয়াত পাইছোহি, তেখেতৰ ঘৰৰ অৱস্থা বুজ লৈছো। আৰু আমাৰ জিলা পৰিষদৰ সদস্য নিয়ন হাজৰিকাই ইতিমধ্যে আহি আছো বুলি আমাক অৱগত কৰিছে। আমাৰ ৱাৰ্ড সদস্য নীলোৎপল হাজৰিকাও ইয়াত আছেহি। গতিকে আমি বাকৰিদলনি পঞ্চায়তৰ সভানেত্ৰী বাইদেউ তেখেতো আহি আছো বুলি কৈছে। ইতিমধ্যে গাঁও প্ৰধান আহি পোৱাহি নাই, তেওঁৰ ঘৰতো এজোপা গছ ভাগিছে বোলে। তেখেতৰ লগতো আমি যোগাযোগ কৰি আছো আৰু প্ৰশাসনৰ ফালৰ পৰা আমাৰ যি ধনমণি শইকীয়াৰ বিস্তৰ ক্ষতি সাধন হৈছে, আমি তেখেতসকলৰ ক্ষতি পূৰণ দিবৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম।